কৈছো আমি কাকো বাদ নিদিও খালি 2-3টা ধৰণৰ ছোৱালীয়ে এই আঁচনিৰ সুবিধা নাপাব সেইটো হৈছে যে উচ্চতৰ মাধ্যমিক আৰু ডিগ্ৰীত বিবাহিত ছোৱালীয়ে এই আঁচনিটোৰ সুবিধা নাপাব কাৰণ এই গোটেই আঁচনিটো হ'ল বাল্য বিবাহৰ বিৰুদ্ধে গতিকে ডিগ্ৰী 3rd ইয়াৰলৈকে বা 4th ইয়াৰলৈকে অবিবাহিত হৈ থকাটো এই আঁচনিখনৰ ধন নিৰন্তৰভাৱে পাই থকাৰ এটা প্ৰাথমিক চৰ্ত কিন্তু পোষ্ট গ্ৰেজুৱেটত যেতিয়া আমি যাম তেতিয়া আৰু আমি বিয়াৰ কথাটো আনা নাই অবভিয়াছলি ছোৱালী পোষ্ট গ্ৰেজুৱেটত গ'লে বিয়া হ'বও লাগে আৰু আমিও বিচাৰো যে এটা নিৰ্দিষ্ট সময়ত তেওঁলোক বিবাহিত হওক দ্বিতীয়তে যিসকল ডেপুটেশ্যনত পঢ়ে বিএড বহুত আমাৰ শিক্ষকে ডেপুটেশ্যনত পঢ়ে অৰ্থাৎ চৰকাৰৰ দৰমহা পাই থাকে তেওঁলোকে এই আঁচনিটোৰ সুবিধা নাপাব কাৰণ তেওঁলোকে নিয়মিত দৰমহা পাই থাকে মন্ত্ৰী সংসদ আৰু বিধানসভাৰ সদস্যসকলৰ সন্তান এই আঁচনিৰ বাবে যোগ্য বুলি বিবেচিত নহব আৰু এটা সৰু বৰ্গ এই আঁচনিটোৰ অধীনত নাহে সেইটো হ'ল যিসকলে হায়াৰ ছেকেণ্ডাৰীত ফাৰ্ষ্ট ডিভিজন পোৱাৰ কাৰণে স্কুটি এখন পাব কাৰণ স্কুটি আমি 60,000 টকা দিয়েই দিওঁ গতিকে তেওঁলোকক আৰু এই আঁচনিৰ আমি অনা নাই আৰু বিয়া নহয় পঢ়ি থাকিবৰ কাৰণে স্কুটিখনেই এটা যথেষ্ট ডাঙৰ প্ৰেৰণা গতিকে দ্বিতীয় প্ৰেৰণা এটাৰ প্ৰয়োজন আমি নাই বুলি ভাবিছোঁ গতিকে হায়াৰ ছেকেণ্ডাৰীত যিসকলে স্কুটি পাব তেওঁলোকো এই আঁচনিটোৰ অধীনত নাহে কিন্তু এই বছৰ আমি নৱেম্বৰ মাহৰ ভিতৰতে সকলোকে স্কুটি আমি দি দিম যাতে আজি তেওঁলোকো আমাৰ মাজত আছে তেওঁলোকে ভাবিব যে স্কুটিখন আমি কেতিয়া পাম আমি নৱেম্বৰৰ 30 তাৰিখৰ আগতে আমি স্কুটিখন দিয়াৰ ব্যৱস্থা এক হৈ যায় বা চৰকাৰে বিভিন্ন কাৰণত তাক পৰিৱৰ্তন কৰে আৰু নতুন আঁচনি 18খন বা পুৰণা নতুন মিলি 18খন আঁচনি যিকোনো সময়তে আমাৰ অসমত যাতে ৰূপায়িত হৈ থাকে এইবাৰো বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়াই যি বাজেট প্ৰস্তুত কৰিছিলে তাত এই অষ্টাদশ মুকুতাৰ উন্নয়নী মালাৰ ধাৰণাটো ব্যক্ত কৰিছিলে আৰু এখন নতুন আঁচনি তাত লৈ অহা হৈছিলে নিযুত মইনা আঁচনি নিযুত মানে আমি কি বুজি পাওঁ 10 লাখ আৰু মইনা মানেও আমি বুজি পাওঁ যে আমাৰ কণ শিশুসকল অৰ্থাৎ 10 লাখ মইনা খামৰি এই আঁচনিখন আমি ৰূপায়ণ কৰিম আৰু যেতিয়া 10 লাখ হিতাধিকাৰী হৈ যাব তাৰ পিছত এই আঁচনিখনে কিমান প্ৰাসংগিক হ'ল ই কেনেকুৱা ফল দেখুৱাব পাৰিলে তাৰ ওপৰত ভিত্তি কৰি সেই সময়ত চৰকাৰে সিদ্ধান্ত ল'ব পাৰিব যে আঁচনিখন পৰৱৰ্তী দিনলৈ চলাই ৰাখিব লাগে বা ইয়াক পৰিৱৰ্তন কৰিব লাগে বা ইয়াক এটা নতুন স্বৰূপ দিব লাগে আমি যি 10 লাখ ছাত্ৰীৰ কথা কৈছো যদি এই বছৰ আমি অসমতে আঁচনিটো আৰম্ভ কৰোঁ 10 লাখ হিতাধিকাৰী পাবলৈ প্ৰায় 4 বছৰ ইয়াক সময় লাগিব অৰ্থাৎ 4 বছৰ যিদিনাখন হ'ব সেই দিনাখনহে ই 10 লাখ হিতাধিকাৰীক স্পৰ্শ কৰিব অৰ্থাৎ আমি অহা 4টা বছৰ এই আঁচনিখন এই ধৰণে আমি চলাই ৰাখিব পাৰিম এই নিযুত মইনা আঁচনিখনৰ মূল কেন্দ্ৰবিন্দু হৈছে যে বাল্য বিবাহ ৰোধ কৰা সাধাৰণতে আমি দেখা পাওঁ যে আমাৰ যিটো ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা নেশ্যনেল ফেমিলি হেল্থ সাৰ্ভে 2019-21 ইয়াত এটা কথা কোৱা হৈছে যে 20ৰ পৰা 24 বছৰ বয়সৰ ভিতৰত অসমৰ 31.8% ছোৱালীয়ে ইয়াতে
সন্তানৰ মাতৃ হৈছে যদি 20ৰ পৰা 24 বছৰ বয়সৰ 31% ছোৱালী সন্তানৰ মাতৃ হৈছে স্বাভাৱিকতে তেওঁলোকৰ বিবাহ 18 বছৰৰ আগতে হ'ব লাগিব আৰু বেসিক্যালি 18ৰ পৰা 20-21 বছৰৰ ভিতৰতে অসমৰ 30% ছোৱালী 31.8% ছোৱালী বিবাহ পাশত আবদ্ধ হয় ইয়াৰ ফলত তেওঁলোক উপযুক্ত পুষ্টি শিক্ষাৰ পৰা বঞ্চিত হয় আৰু বহু সময়ত ঘৰুৱা হিংসাৰো তেওঁলোক ভিকটিম হয় অৰ্থাৎ যেতিয়া ছোৱালী সোনকালে বিয়া হয় এটা সংসাৰ চলাবৰ কাৰণে যেটো মেচিউৰিটি লাগে সেই মেচিউৰিটিটো নথকা বাবে স্বাভাৱিকতে পৰিয়ালত গৈ এটা প্ৰত্যাহ্বানমূলক পৰিবেশৰ সন্মুখীন হয় পৰিয়ালৰ যেটো বুৱাৰীৰ প্ৰতি পৰিয়ালৰ যেটো আকাংক্ষা তাক পূৰণ কৰিব নোৱাৰাৰ ফলত বহু সময়ত ঘৰুৱা হিংসাৰ শিকাৰ হয় আৰু আমি ইয়াকো দেখা পাওঁ যে বাল্য বিবাহ আমাৰ অসমৰ মধ্য আৰু নামনি অসমত আটাইতকৈ বেছি সাউথ সালমাৰা ধুবুৰী আদি জিলাত 50%তকৈও অধিক ছোৱালী 18 বছৰ বয়সতে বিবাহ পাশত আবদ্ধ হয় আৰু বহু সময়ত আমি দেখা পাওঁ যে আমাৰ বিভিন্ন ধৰণৰ যেটো আমি প্ৰায় সমীক্ষা চলাই থাকো 12-13 বছৰতে তেওঁলোক সন্তানৰ মাতৃ হয় আমি বিভিন্ন সময়ত আইনৰ দ্বাৰা ব্যৱস্থা লৈছো কিন্তু আমি বিশ্বাস কৰো যে ৰেষ্ট্ৰিক্টিভ যিবিলাক আমাৰ পলিসি আছে যে আমি পস্কো এক্টত বিচাৰ কৰিম আমি বিভিন্ন সময়ত ইয়াৰ লগত জড়িত ব্যক্তিসকলক গ্ৰেপ্তাৰ কৰিম কিন্তু এই সকলোবোৰৰ ভিতৰতো আটাইতকৈ ডাঙৰ অস্ত্ৰ হ'ল শিক্ষা যদি এগৰাকী ছোৱালী শিক্ষাৰ যেটো স্পেস তাক যদি আমি এটা বছৰো বঢ়াব পাৰো দুটা বছৰো বঢ়াব পাৰো তিনিটা বছৰো বঢ়াব পাৰো তেতিয়া হলে বাল্য বিবাহকো আমি প্ৰতিহত কৰিব পাৰো টিনেজ প্ৰেগনেন্সি যেটো সৰু বয়সতে গৰ্ভৱতী হয় তাকো আমি ৰোধ কৰিব পাৰো আৰু ছোৱালী সকলৰ মাজত লুকাই থকা প্ৰতিভাৰ বিকাশত আমি সহায়ক হিচাপে থিয় হ'ব পাৰো দুৰ্ভাগ্যক্ৰমে হক যে আমাৰ ৰাজ্যত বহু চৰকাৰ আহিছে গৈছে কিন্তু ছোৱালী সকলক কেন্দ্ৰ কৰি আজিলৈকে চৰকাৰ সমূহে এনে ধৰণৰ কোনো ইন্টাৰভেনশন বা হস্তক্ষেপৰ কথা চিন্তা কৰা নাছিল আমি নীৰৱে মানি লৈছিলো যে কম বয়সতে বিয়া হয় দেউতাক মাকে বিয়া দিয়ে আমিও কি কৰিম আমি আমাৰ ইয়াত ভূমিকা কি অৰ্থাৎ এটা ডাঙৰ সামাজিক সমস্যাক আমি নীৰৱে স্বীকাৰ কৰি লৈছিলো আৰু ইয়াৰ বিৰুদ্ধে আমি কোনো ব্যৱস্থা হাতত লোৱা নাছিলো এতিয়া আনুষ্ঠানিক শিক্ষাৰ আটাইতকৈ ডাঙৰ সমস্যা কি বিদ্যালয় পৰ্যায়লৈকে 10ম মান শ্ৰেণীলৈকে শিক্ষাৰ সাৰ্বজনীন হৈছে আৰু প্ৰতি বছৰে প্ৰায় 3 লাখ ছোৱালীয়ে মেট্ৰিক পৰীক্ষাত হয় বহে অথবা ক্লাস 10 লৈকে তেওঁলোকে পঢ়া শুনা কৰে ই আমাৰ জন্মৰ হাৰৰ লগত অলমোস্ট ইকুইভেলেন্ট অসমত 6 লাখ 6.5 লাখ সন্তানৰ জন্ম হয় আৰু 3 লাখ ল'ৰা ছোৱালীয়ে যদি মেট্ৰিকলৈকে পঢ়ে তেতিয়ালে 80% to 85% ছোৱালীয়ে 10ম মান শ্ৰেণীলৈকে পঢ়ে মেট্ৰিক তাতকৈ অলপ কম দিয়ে আৰু তাৰ পিছত উচ্চতৰ মাধ্যমিকত নামভৰ্তিকৰণৰ সংখ্যাটো আৰু কমি যায় ইয়াৰ দুটা কাৰণ হৈছে
যে উচ্চতৰ মাধ্যমিক বিদ্যালয়বিলাক ক্লাছ 10লৈকে পঢ়া স্কুলখনতে নাথাকে সেইকাৰণে তেওঁলোকৰ ডিসলোকেশন হয় অৰ্থাৎ য'ত মই ক্লাছ 10লৈকে পঢ়ো তাত মই 11লৈকে পঢ়িব নোৱাৰো মই মহাবিদ্যালয়লৈকে যাব লাগে কলেজ আৰু বৰ্তমান আমি হায়াৰ সেকেন্ডাৰী স্কুলবিলাকৰ সংখ্যা বঢ়াইছো যদিও এতিয়াও হাই স্কুল আৰু হায়াৰ সেকেন্ডাৰী স্কুলৰ সংখ্যা সমানুপাতিক হোৱা নাই আমি এটা প্ৰচেষ্টা চলাই আছো আৰু ই সম্পূৰ্ণভাৱে হাই স্কুলতে হায়াৰ সেকেন্ডাৰী পঢ়াৰ যেটো ব্যৱস্থা ই আৰু 3-4 বছৰ প্ৰয়োজন হ'ব কলেজ সমূহ যদি আমি চাও যে হাই স্কুল খনৰ পৰা 10 12 13 14 15 কিলোমিটাৰ দূৰত থাকে আৰু বহু সময়ত কলেজ সমূহ সাধাৰণতে চহৰ কেন্দ্ৰিক সৰু সৰু চহৰ বিলাকতে